তীৰ্থনগৰী হাজোৰ বামুন্দিৰ হাতীমুৰাৰ ন অঞ্চলত মিয়াৰ আগ্ৰাসী মিয়াৰ আক্ৰমণত যেন এতিয়া ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। বিষ্ণুপুৰৰ গৈৰহে ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ ধৰি খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি আছিল এইসকল লোকে। এতিয়া আগ্ৰাসী মিয়াই এই ভূমি খিলঞ্জীয়াক ভয় ভাবুকি দেখুৱাই দখলৰ চেষ্টা কৰিছে। ইতিমধ্যে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শিলৰদিয়াত খিলঞ্জীয়াই খেতি বাতি কৰি থকা ভূমি দখল কৰি আগ্ৰাসী মিয়াই ঘৰ সাজি লৈছে। পুনৰ হাতীমৰা NK অঞ্চলত খিলঞ্জীয়াৰ কেইবাটাও জুপুৰি ঘৰ জ্বলাই দি ভূমি দখলৰ বাবে উঠি পৰি লাগিছে আগ্ৰাসী মিয়াই, যাৰ ফলত শ মিয়াৰ ভয় ভাবুকিত এতিয়া খিলঞ্জীয়া ৰাইজে শংকিত হৈ পৰিছে। পলাশবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিবিনা অঞ্চলত মিয়াই ইতিমধ্যে খিলঞ্জীয়াই কৰা খেতি নষ্ট কৰি পেলাইছে, আনকি চৰকাৰী আঁচনিৰ ফলকো ভাঙি পেলাইছে। এই বিষয়ে শুৱালকুছি নদী আৰক্ষীক এজাহাৰ দিলেও মিয়াৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ খিলঞ্জীয়া ৰাইজৰ। হয়, আমাৰ এই অঞ্চলটো হৈছে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিমবংগ মৌজাৰ হাতীমুৰা ননকে বুলি কয় এই ঠাইখিনি। ইয়াতে আমি পূৰ্বপুৰুষৰ দিনৰ পৰা খেতি বাতি কৰি আহিছোঁ, গৰু ম'হ ৰখাই আহিছোঁ। আজি কিছুদিন ধৰি আমাক পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চিমিনা গাঁৱৰ বিশেষ সম্প্ৰদায়ৰ লোকসকলে আহি আমাক ভয় ভাবুকি প্ৰদান কৰি আহিছে আৰু আমাৰ খেতি কৰা মাটিসমূহ তেওঁলোকৰ বুলি দাবী কৰি আমাক ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণ তেওঁলোকে উঠি পৰি লাগিছে। আৰু আমাৰ যি খেতি, এই খেতি লগাইছিলোঁ, মাকৈ খেতি লগাইছিলোঁ, সৰিয়হ লগাইছিলোঁ, সোণ খেতি লগাইছিলোঁ, যি কাটা তাঁৰৰ বেৰ দিছিলোঁ, এই বেৰসমূহ তেওঁলোকে উঠাই লৈ গৈছে। আমাৰ খেতি ৰখি থকা এই যে জুপুৰি ঘৰ আছিল, দুটা ঘৰ জ্বলাই দিছে, দুটা ঘৰ কাটি থৈ গৈছে আৰু আমাৰ মানুহখিনিক ভয় ভাবুকি প্ৰদান কৰি আহিছে। তেওঁলোকে ইয়াৰ পৰা আমাক উচ্ছেদ কৰাৰ উঠি পৰি লাগিছে। চৰকাৰক কি আহ্বান জনাব?